নমস্কাৰ, মোৰ নাম মোহাম্মদ জাহিৰুৰ ৰহমান। মই মৌলানা মাছুদ আলী বিদ্যাপীঠৰ এজন ছাত্ৰ। মই এইবাৰ HSLC পৰীক্ষাত 81.83% পাবলৈ সক্ষম হৈছোঁ আৰু মই বহুত সুখী এই পাৰ্চেণ্টেজ পাবলৈ। আৰু মোৰ আশা আছিল ডিষ্ট্ৰিবিউশ্যন পোৱাৰ, কিন্তু নাপালোঁ কিবা কাৰণত। আশা কৰোঁ ছেকেণ্ড ইয়াৰত 85% পাম বুলি। আৰু মোৰ লক্ষ্য হ'ল মোৰ এজন সুখী নাগৰিক হ'বলৈ আৰু IPS বনিবলৈ। মৌলানা মাছুদ আলী বিদ্যাপীঠ, মোহাম্মদ জাহিৰুৰ ৰহমান, যমুনা গাঁও। যি আমাৰ ইয়াত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকল হৈছে, আমি পিছপৰা এৰিয়াৰ হিচাপে আমি গৌৰৱান্বিত হৈছোঁ। কাৰণ আমাৰ এইবিলাক এলেকা একেবাৰে পিছপৰা, শিক্ষা উন্নতি বিলকুল হ'ব নোৱাৰা পৰিৱেশত সিহঁতে ডাঙৰ দীঘল হৈ আজি ইমানখিনি ডিগ্ৰী লাভ কৰিছে, লেটাৰো পাইছে লগতে। গতিকে আমি গোটেই গাঁওবাসী, গোটেই যমুনা গাঁওবাসী আমি গৌৰৱান্বিত হৈছোঁ। আৰু আমাৰ ভৱিষ্যতে আশাও আছে এওঁলোকে আৰু যিখিনি ডিগ্ৰী ল'বলগীয়া আছে তেওঁলোকে আৰু বিশেষ যত্ন কৰি আৰু বহুত আগবাঢ়িব পাৰে। তাৰ কাৰণে আমি অশেষ ধন্যবাদ তেওঁলোকক জ্ঞাপন কৰিছোঁ। দুইজন ছাত্ৰই এই আমবাৰী ৰাজীৱ গান্ধী একাডেমীত পঢ়িছে। সিহঁতে ইয়াৰ যিসকল শিক্ষক আছিল, পাঠদান দিয়াসকল শিক্ষক আছিল, তেওঁলোকক বিশেষ যত্ন কৰিছে, এই ছাত্ৰসকলৰ থলত মেহনত কৰিছে আৰু সেই মেহনতৰ ফলতে আজি ইমানখিনি আগবাঢ়িছে। আৰু ইয়াৰ লগতে আমি ক'ব খোজোঁ যে তেওঁলোকৰ গাৰ্জেন যিসকল আছে, গাৰ্জেনসকলৰো বিশেষকৈ বিশেষ গুৰুত্ব দিছিল শিক্ষাৰ কাৰণে, আৰু এই শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ কাৰণে সিহঁতৰো অৱদান আছে বুলি আমি ভাবোঁ। এওঁলোকে এজনে লাভ কৰিছে, তেওঁৰ নাম আছিল মছলুৰ ৰহমান, তেওঁ 62% পাইছে। আৰু এজন চাহিল আহমদ, তেওঁ 81। চাহিলুৰ ৰহমানে তেওঁ 81% পাইছে। গতিকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক শিক্ষা অৰ্জন কৰাৰ কাৰণে আমাৰ এই গাঁৱলীয়া পৰিৱেশত।